নমস্কাৰ, মই চেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিও অকলে আহিছোঁ। আপোনালোকে চাগে অকলে অহা দেখি ভাবিছে যে চেমিমে নিশ্চয় এক্সেছ বাৰ বা মেনিফেষ্টেশ্যনৰ কথাই ক'ব। হয়, আজি মই এক্সেছ বাৰৰ কথা নহয়, আজি মই মেনিফেষ্টেশ্যনৰ কথা ক'ম। বহুত মানুহে মোলৈ ফোন কৰে, বহুত ক্লাইণ্ট আহে মোৰ ওচৰলৈ মেনিফেষ্টেশ্যনৰ কথা, তেওঁলোকে কেনেকৈ মেনিফেষ্ট কৰিব বা আমি কাৰো সহায় নোলোৱাকৈ, কাৰো ওচৰত নোযোৱাকৈ নিজে মনেই বিচৰা সকলো সপোন কেনেকৈ পূৰণ কৰিব পাৰোঁ সেইবিলাক কথা সোধে। আৰু এতিয়ালৈকে মই যিমানখিনি মানুহক মেনিফেষ্ট কৰিবলৈ কৈছোঁ বা শিকাইছোঁ, সকলোখিনি মেনিফেষ্ট কৰিছে আৰু এতিয়ালৈকে তেওঁলোকৰ ৰিজাল্ট পাইছে আৰু বহুত ছাকচেছ ষ্টৰী আছে। আৰু অতি সোনকালে মই তেওঁলোকৰ যিবিলাক ছাকচেছ ষ্টৰী, সেই ছাকচেছ ষ্টৰীবিলাক আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে তেতিয়া আকৌ সাহস পাব আৰু বেছি অনুপ্ৰাণিত হ'ব যে হয়, মেনিফেষ্ট কৰিব পাৰি আৰু আমি সকলো বস্তু নিজৰ মতে কৰি ল'ব পাৰোঁ। চ' মেনিফেষ্টেশ্যন কি হয়? আগতে মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাইছে। আজি অকণমান বেলেগকৈ কিছুমান নিগেটিভিটিৰ ওপৰত মই কথা ক'ম। মেনিফেষ্টেশ্যন হৈছে এইটো এটা এনেকুৱা বস্তু বুলিয়েই কৈছোঁ, মন, মগজু, আত্মা আমি এক কৰি, মন, মগজু, শৰীৰ, আত্মা গোটেইখিনি এক কৰি যেতিয়া কিবা এটা বস্তু বা কিবা এটা কামত আমি মনোযোগ দিওঁ, সেই কামটো হয়নে নহয়? নিশ্চয় হ'ব। তেতিয়া আমি ভাবোঁ নেকি যে এই কামটো মই কৰিমেই, আৰু সেই কামটো আমি যেনেকৈ নহওক আমি জোৰ লগাই কৰিম, আৰু তেতিয়া আমি কি কওঁ? ছাকচেছ হৈছোঁ, হয়নে? এই যে ছাকচেছ হোৱালৈকে যিটো জাৰ্ণি, আপুনি যে ইমান কষ্ট কৰিলে, কাম কৰিলে, মন দিলে, আত্মা লগালে, শৰীৰ দি কৰিলে, তাৰ ফলত আপুনি পাইছেনে নাই? তো সেইটো হৈছে মেনিফেষ্ট। কিন্তু কিছুমান বস্তু আমাৰ হাতত নাথাকে, ভগৱানৰ হাতত থাকে, আল্লাহৰ হাতত থাকে, নহয় জানো? আমি বিভিন্ন ধৰণৰ ছুইচ ৱৰ্ড ইউজ কৰোঁ, বিভিন্ন ধৰণৰ এঞ্জেল নাম্বাৰ ইউজ কৰোঁ। আজি মই তেনেকৈ কোনো এঞ্জেল নাম্বাৰ বা ছুইচ ৱৰ্ড নিদিওঁ আপোনালোকক। আজি অনলি মই মেনিফেষ্টেশ্যনৰ কথা ক'ম। মেনিফেষ্টেশ্যনৰ চবতকৈ পাৱাৰফুল প্ৰচেছ বুলি যদি কওঁ বা টেকনিক বুলি কওঁ, সেইটো হৈছে ৰাইটিং। আপুনি যিমানেই ৰাইটিং কৰিব, যিমানে লিখিব, সিমানে আপোনাৰ মেনিফেষ্টেশ্যন যিটো পাৱাৰ, সেইটো বাঢ়ি যাব। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে যদি আপুনি এফাৰ্মেশ্যন কৰে বা লিখাটোৰ কথাই কৈছোঁ, তেতিয়াও আপোনাৰ সোনকালে মেনিফেষ্ট হ'ব। ধৰক আপুনি ঘৰ এটা বনাম ভাবি আছে, এটা প্ৰপাৰ্টি, ড্ৰিম হাউচ বুলি চবৰে এটা থাকে, বা আপোনাৰ খুব ধুনীয়া গাড়ী এখন ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে আপুনি কি কৰিব? আমাৰ যিবিলাক টেকনিক আছে, 5-5 টেকনিক, 7-7 টেকনিক, 3-6-9 টেকনিক আছে, এই টেকনিকবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যদি সেইটো কৰিব নোৱাৰে, তেতিয়াহ'লে এটা কাম কৰিব পাৰে, আপোনালোকৰ যিমান উইচ আছে সেইবিলাক এদিন লিখিব। আৰু এটা কথা মাজতে কওঁ, বহুতে সোধে যে আগতে মই সেইটো বস্তু মানা কৈছিলোঁ, কিন্তু এতিয়া মই কৈছোঁ নতুনকৈ, এজন মানুহে কেইবাটাও বস্তু মেনিফেষ্ট একেলগে কৰিব পাৰে। সেইটো কেনেকৈ কৰিব পাৰে? লিখাৰ ক্ষেত্ৰত নহয়, এফাৰ্মেশ্যন লিখিব আপোনালোকে যে মোৰ অমুকটো আছে, মই এগৰাকী সুস্থ ছোৱালী, মোৰ টকা পইচা বহুত আছে, মোৰ এখন সুখী পৰিয়াল আছে, মোৰ কোনো বেমাৰ আজাৰ নাই বুলি নিলিখিব, কিন্তু বুজি পাইছে নহয়? তেতিয়াও যেতিয়া আমি এফাৰ্মেশ্যন লিখোঁ বা কওঁ মুখেৰে, তেতিয়া কিন্তু ন' শব্দটো নানিব। য়েছ, আছে, হয়, এইকেইটা ৱৰ্ড। কাৰণ যেতিয়া আমি নাই বুলি, ন' বুলি এটা ৱৰ্ড আনি দিম, তেতিয়া কিন্তু নিগেটিভ এফেক্ট পৰে। পানী বটল জানে আপোনালোকে? এইটো কথা বহুতে জানে, আকৌ কৈছোঁ। যিটো আমাৰ আইনাৰ পানী বটল বা আইনাৰ গ্লাছ থাকে, পানী বটলত আপোনালোকে ৱাটাৰ মেনিফেষ্টেশ্যন যিটো টেকনিক, সেইটো কৰিব পাৰে। পানী বটল এটা ল'ব, লৈ এখন বগা কাগজত আপোনালোকৰ যিমান উইচ থাকে সেইবিলাক চব এটা এটা ৱৰ্ডত লিখিব। ধৰক আপোনালোক পইচা পাতি লাগে, তেতিয়া লিখিব মানি। ধনী হ'ব বিচাৰিছে, ৰিচ লিখিব। ফেম পাব বিচাৰিছে, ফেম বুলি লিখিব। প্ৰপাৰ্টি লাগে, প্ৰপাৰ্টি লিখিব। বিয়াৰ কাৰণে ভাবিছে, মেৰেজ লিখিব। তো যিমানকেইটা উইচ আছে চব এটা এটা ৱৰ্ডত লিখিব। লিখি পেলাই সেই বগা কাগজখন, এই যে মই ক'লোঁ চিচাৰ বটল, সেই বটলটোত চিপকাই থ'ব বা আঠা মাৰি থৈ দিব। আৰু সেই পানীখিনি আপুনি খাই থাকিব, তেতিয়া আপুনি সেই পজিটিভ এনাৰ্জি পাব। এইটো হ'ল ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক। কাৰণ কেতিয়াবা কি হয়, আমাৰ মানে এলাহ লাগি থাকে, কোনেনো ইমান লিখি থাকে, তো আপোনালোকে তেনেকৈ এফাৰ্মেশ্যনবিলাক লিখি পেলাইও কৰিব পাৰে। আৰু এটা কথা কওঁ, পজিটিভ হ'ব লাগে। কেনেকৈ পজিটিভ হ'ব? এতিয়া আমাৰ চাৰিওফালে অকল নিগেটিভিটিয়ে থাকে, অকল নিগেটিভ পিপল চাৰিওফালে। চ' কি কৰিব, আপোনাৰ মনত যিমান বেয়া ইচ্ছা আছে, বেয়া কথা আছে, বেয়া চিন্তা, সেইবিলাক আগতে আপুনি লিখা আৰম্ভ কৰক। বেয়া চিন্তাবিলাক প্ৰথমতে। যেতিয়া আপুনি বেয়া চিন্তাবিলাক লিখি শেষ হৈ যাব, সেইখন জ্বলাই পেলাই দিব। তাৰপিছত কি কৰিব,
এতিয়া আপোনাৰ ভাল ভাল উইচ হওক সপোনবিলাক চব লিখি যাব, একফালৰ পৰা লিখি যাব। মই বহুত সুখী, চিঠি লিখাৰ নিচিনাও লিখিব পাৰে, মই বহুত সুখী, মোৰ অমুকটো আছে। যিবিলাক ড্ৰিম আছে সেইবিলাক ফিউচাৰ মেনিফেষ্ট নকৰিব। আপুনি যদি কয় ভগৱানক, আমি কওঁ নহয় যে হে ভগৱান মোক অমুকটো বস্তু লাগে, মই অমুকটো বস্তু কৰিব বিচাৰোঁ, সেইটো আমি ফিউচাৰ মেনিফেষ্ট কৰিছোঁ। কিন্তু ফিউচাৰ মেনিফেষ্ট কৰিলে কি হ'ব? কেতিয়াবা ফিউচাৰ হ'ব জানো? ফিউচাৰ কেতিয়াও নাহে, প্ৰেজেণ্টে হয় সদায়। কেতিয়াবা আমি কালি দেখিছোঁ নেকি যে অহাকালিতো আমি কেতিয়াও দেখা নাই। যি পাইছোঁ আজিয়ে পাইছোঁ, প্ৰেজেণ্ট টাইম, দিছ টাইম। চ' মেনিফেষ্ট কৰিলে সদায় প্ৰেজেণ্ট টাইমত কৰিব যে মোৰ অমুকটো বস্তু মোৰ হাতত আছে, মোৰ 5 লাখ টকা এটা মোৰ হাতত আছে, মই বহুত সুখী, তেনেকৈ লিখিব। আৰু যদি আপুনি বিচাৰিছে যে 5-5 টেকনিক কৰিব বা 3-6-9 টেকনিক কৰিব, তেতিয়াহ'লে আপোনালোকে যেতিয়া লিখিব তেতিয়া যিমান পাৰে এটা লাইনত লিখাৰ কাৰণে চেষ্টা কৰিব। বুজি পাইছে? আৰু এটা কথা, শব্দই ব্ৰহ্ম বুলি আমি সদায় কওঁ। আমি মুখেৰে যি কথা কওঁ সেই কথাটোৱে আমাৰ মেনিফেষ্ট হয়। আমি যেতিয়া ভাল বুলি যেতিয়া কিবা এটা ক'ম সেইটো ভালেই হ'ব, কিন্তু যেতিয়া ভালটোক আমি ডাউট কৰোঁ নহয় যে এইটো কিবা এটা হয়, কিবা এটা চাগে নিশ্চয় আছে, সেই যে ডাউট কৰিলোঁ সেইটো কিন্তু ৰিজাল্টটো বেয়াই হ'ব। চ' তেনেকুৱা ধৰণৰ কথা। আমি প্ৰত্যেকটো বস্তু মেনিফেষ্ট কৰিব লাগিলে আমি পজিটিভ ইণ্টেনশ্যন দিব লাগিব। যেতিয়া আপুনি পজিটিভ ইণ্টেনশ্যন দিব সেইটো সোনকালে মেনিফেষ্ট হ'বই। আৰু এটা কথা, এই যে আমি এফাৰ্মেশ্যনবিলাক কৈ থাকোঁ, সেই এফাৰ্মেশ্যনবিলাক কোৱাৰ লগত কি হয়, তথাপিতো আমাৰ মনত এটা ডাউট থাকে নহয় যে কৈছোঁহে হয়নে নহয়। ডাউট যেতিয়া আমি কৰিম সেই কামটো কিন্তু কেতিয়াও নহয় দেই। এই কথাটো কিন্তু মনত ৰাখিবা। আৰু এটা কথা, আমি ইউনিভাৰ্চক যেতিয়া উইচ কৰোঁ, আমি এক্সেছ বাৰত শিকাওঁ যে ইংৰাজীত কুৱেশ্যন কৰিব লাগে বা মেনিফেষ্টেশ্যনৰ কাৰণে ইংৰাজীত ক'ব লাগে, বাট ইউনিভাৰ্ছে বা ভগৱানে আমাৰ ভাষা বুজি নাপায়, কাৰণ ভাষাটো অসমীয়া, হিন্দী, ইংৰাজী ভাষা, আমাৰ ভাইব্ৰেশ্যনটোহে জানে। ইংৰাজীত ক'লেও বুজিব, অসমীয়াত ক'লেও বুজিব, হিন্দীত ক'লেও বুজিব। মোৰ এইটো ভুল হ'ল যে বুজি নাপায় বুলি ক'ব নালাগিছিলে। এইটো একচুৱেলি কি হয়, আমি যদি ইংৰাজীত কওঁ বুজি পাব, হিন্দীত ক'লেও বুজিব, উৰ্দুত ক'লেও বুজিব। গতিকে মেইন কথাটো হৈছে কি, আমাৰ ইণ্টেনশ্যন আৰু ভাইব্ৰেশ্যন। আমাৰ ভাইব্ৰেশ্যনটো যদি পজিটিভ হয় তেতিয়াহ'লে এইটো সোনকালে মেনিফেষ্ট হ'ব। গতিকে আজিৰ পৰা আপোনালোকে মেনিফেষ্টেশ্যন কৰক। যিকোনো বস্তু আপোনালোকে মেনিফেষ্ট কৰিব। কিন্তু এটা কথা মনত ৰাখিব, মেনিফেষ্ট কৰিলে সদায় ব্ৰহ্মা মুহূৰ্তত যদি কৰিব পাৰে, বিশেষকৈ লিখাৰ কথা খুব ভাল। আৰু যদি লিখাৰ ধৈৰ্য নাথাকে তেতিয়াহ'লে এটা কাম কৰিব পাৰে, ভিজন বৰ্ড আজিকালি পায়। ভিজন বৰ্ড আজিকালি ফ্লিপকাৰ্ট, এমাজন চবতে পায়, অৰ্ডাৰ কৰি আনিব। যদি আপোনালোকক পইচা লাগে তেতিয়াহ'লে মানি আজিকালি পিকচাৰ বহুত পায়। গুগলত চাৰ্চ কৰিব, মানি পিকচাৰ বুলি মাৰিব। যিখন আপোনাক এট্ৰেক্ট কৰে, 500 টকীয়া নোটছৰ বহুত পইচাৰ বাণ্ডল থাকে নহয়, যিখন ফটো আপোনাক এট্ৰেক্ট কৰে সেই ফটোখন প্ৰিণ্ট আউট কৰি আনি ভিজন বৰ্ডখন পশ্চিম ফালে ৰাখিব, তাত চিপকাই থ'ব। আপুনি যদি বিচাৰিছে যে মোক ক্লাইণ্ট লাগে, তেতিয়াহ'লে বিজনেছৰ তেনেকুৱা বহুত ফটো পায় ক্লাইণ্ট থকা, চ' সেইখন ডাউনলোড কৰিব, প্ৰিণ্ট আউট কৰি চিপকাই থ'ব। তাৰপিছত আপোনালোকে প্ৰপাৰ্টি লাগে, ঘৰৰ ফটো ডাউনলোড কৰিব, থৈ দিব চিপকাই। যেতিয়া আপুনি তাত চাই থাকিব সেই ফটোখন সদায়, তেতিয়াহ'লে আপোনাক এট্ৰেক্ট কৰিব আৰু সেইটো সোনকালে মেনিফেষ্ট হ'ব। গাড়ী যদি লাগে, যিখন গাড়ী লাগে, ড্ৰিম কাৰ, সেই বস্তু আপুনি মেনিফেষ্ট কৰাৰ কাৰণে ড্ৰিম কাৰখন ডাউনলোড কৰিব আৰু থৈ দিব। বুজি পাইছেনে কথাটো? আৰু এটা কথা, ভিজুৱেলাইজেশ্যন যিটো হয়, আমাৰ ভিজুৱেলাইজ কৰা পাৱাৰটো বহুত মানুহৰ নাথাকে। আমি যিটো কল্পনা কৰোঁ, আমি সদায় ভাবিব লাগিব। ৰাতিপুৱা বিচনাৰ পৰা সাৰি পাই এবাৰ ভাবিব লাগিব আমাৰ ড্ৰিমটোৰ কথা। ভাবিব যে গাড়ী এখন লৈছোঁ, গাড়ীখন চলাই গৈছোঁ, এইবিলাক সপোন দেখিব। 5 মিনিট ভাবিলে বাছ হৈ গ'ল। আপুনি ভাবিব যে মোৰ আছে, আকৌ ৰাতি শোৱাৰ আগত আকৌ ভাবিলে হৈ গ'ল। তো তেনেকৈ যেতিয়া আপুনি ইণ্টেনশ্যন দি পেলাই ভাবিব, তেতিয়াহ'লে খুব সোনকালে বস্তুবিলাক আপোনালোকৰ মেনিফেষ্ট হ'ব। আৰু মই আকৌ কওঁ, মেনিফেষ্ট কৰিলে কিবা এটা যদি বিচাৰিছে, ডাউট কেতিয়াও নকৰিব আৰু জাজমেণ্ট নকৰিব যে এইটো হ'ব, এইটো এনেকুৱা হ'ব। ইউনিভাৰ্ছে আপোনাক দিবই। কাৰণ এতিয়া আপোনালোকে চাগে দেখিছে বেছিভাগ পডকাষ্ট হওক, ছ'চিয়েল মিডিয়াত স্পিৰিচুৱেল ভিডিঅ'বিলাক আহি আছে, মেনিফেষ্টেশ্যনৰ কথা, ল অফ এট্ৰেকশ্যনৰ কথা আহিছে। এতিয়া কিয় আহিছে? এইবিলাকতো আগতে আমি নাজানিছিলোঁ, মই নিজেও নাজানিছিলোঁ কিয় এইটো হৈছে। তো এই কাৰণে হৈছে মানুহৰ কৰ্মাই আমাক এইটো এটা পৰ্যায়ত আনি দিছে যে এতিয়া সেইখিনি সময় হৈছে। কাৰণ চাৰিওফালে নিগেটিভিটিৰ পৰা আপুনি কেনেকৈ পজিটিভ হৈ থাকিব। আৰু এটা কথা কওঁ, বহুতে কয় যেতিয়া ক্লাইণ্টবিলাক আহে বহুত প্ৰব্লেম লৈ আহে। এটা কমন মানে চবৰে প্ৰব্লেম যে মোক অমুকে ভাল নাপায়, মোৰ হাজবেণ্ডৰ লগত কাজিয়া, বয়ফ্ৰেণ্ডজন অমুকক মোৰ লগত ৰিলেশ্যন থকাৰ পিছতো বেলেগৰ লগত হয়। যিটো এট্ৰেকশ্যন বুলি কয়, সেই এট্ৰেকশ্যনটো নাই। তেতিয়া মই তেওঁলোকৰ মুখৰ ফালে চাওঁ, মই এটা কথা কওঁ যে আপুনি লাষ্ট টাইম কেতিয়া নিজৰ কথা ভাবিছিল? আজি মই আপোনালোককো সুধিছোঁ, আপুনি নিজৰ কথা শেষবাৰৰ বাবে, মানে শেষবাৰৰ নহয়,
লাষ্ট টাইম আপুনি কেতিয়া ভাবিছিলে? নিশ্চয় ভবা নাই। সদায় ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈকে আমি বেলেগৰ কথাই ভাবি থাকো, কাম, ঘৰ, সংসাৰ, ল'ৰা ছোৱালী এইবিলাকেতো ভাবি থাকো। নিজৰ কথা ভাবো জানো? ডেফিনেটলি খুব কম ভবা হয়। আপুনি নিজক ভাল পাওক প্ৰথমতে, চেল্ফ লাভ যিটো কয়। যেতিয়া আপুনি নিজক ভাল পাব, তেতিয়া নিজৰ লগত সময় কটাওক, নিজে ভাল পোৱা সকলো কাম কৰক, তেতিয়া দেখিব বেলেগ মানুহে আপোনাক ভাল পাব, এট্ৰেক্ট কৰিব। বুজি পাইছে নহয় কথাটো? মই যদি নিজক ভাল নাপাওঁ, তেতিয়াহ'লে মোক বেলেগে কেনেকে ভাল পাব? মই মোক ভালেই নাপাওঁ, বেলেগ মানুহে যে মোক ভাল পাব সেইটো মই কেনেকে ভাবিব পাৰোঁ? কিন্তু আমি সদায় কি কৰোঁ যে অমুকে মোক ভাল পাব লাগে, তেওঁক ইমপ্ৰেছ কৰাৰ কাৰণে চিন্তা কৰি থাকোঁ। অমুকে মোক ভাল পাব লাগে, সি যেনেকুৱাকে থাকি ভাল পায় মই সদায় তেনেকে থাকি ভাল পাম। তাই মোক যেনেকুৱাকে বিচাৰি মই সদায় সেইটো বিচাৰোঁ, যাৰ কাৰণে আমি নিজক পাহৰি গৈছোঁ। চেল্ফ লাভটো বৰ্তমান সময়ত খুব বেছি প্ৰয়োজন হৈ গৈছে। মেডিটেশ্যন কৰক, ভাল ভাল চিনেমা চাব পাৰে, ধুনীয়াকৈ থাকক, পজিটিভ হৈ থাকক, তেতিয়া সকলো মানুহ এট্ৰেক্ট কৰিব। ঠিক আছে? আৰু এটা কথা, যদি আপুনি লিখিব নোৱাৰে বা ভিজন বৰ্ডতো মানে থোৱাটো বেয়া পায়, আৰু এটা কাম কৰিব পাৰে, মোবাইলটো ল'ব, এদিন আপুনি যিমান আপোনাৰ উইচ আছে সেইবিলাক হোৱা বুলি, চাপ'জ আপোনাৰ বিয়া হৈছে, আপোনাৰ ল'ৰা ছোৱালী আছে, আপুনি একদম হেপ্পী, খুব ভাল চাকৰি কৰিছে, এইবিলাক এফাৰ্মেশ্যনবিলাক লিখিব। যিখিনি লিখিছে সেইখিনি মোবাইলত ৰেকৰ্ডিং কৰিব। ৰেকৰ্ডিং কৰি পুৱা বিচনাত সাৰ পায়ে, টোপনিৰ পৰা সাৰ পায়ে সেই অডিঅ'টো শুনিব, আকৌ ৰাতি শোৱাৰ আগত অডিঅ'টো শুনিব। এনেকৈও যেতিয়া আপুনি কৰে, তেতিয়াও আপোনাৰ প্ৰত্যেকটো বস্তু মেনিফেষ্ট হ'ব। আৰু আপোনালোকে সোনকালে কৰক আৰু মোক জনাব। আৰু মেনিফেষ্ট কৰিলে কেতিয়াও ডাউট নকৰিব, মই বাৰে বাৰে কৈছোঁ, ডাউট কৰিলে কিন্তু কেতিয়াও মেনিফেষ্ট নহয়। আৰু যিমান পাৰে যি উইচ থাকে, যি লিখে, সকলোবিলাক প্ৰেজেণ্ট টেন্সত লিখিব। মোৰ হাতত 1 লাখ টকা এটা আছে, মই বহুত সুখী। মোৰ গাড়ী এখন আছে, মই বহুত সুখী। মোৰ পৰিয়ালত সকলো মানুহ সুস্থ, মই বহুত সুখী। এই বস্তুবিলাক, মই এজন খুব সফল ব্যক্তি, মই বহুত সুখী। সদায় প্ৰেজেণ্ট টেন্সত লিখিব। আপুনি ফিউচাৰ প্লেনিং কৰিছে, সঁচা, সেই যিটো ফিউচাৰ প্লেনিং সেইটো আজি আপোনাৰ লগত আছে বুলি লিখিব। তেতিয়া সকলো বস্তু আপোনাৰ পচিবল হৈ গ'ল। কাৰণ আমি এটা কথা জানো, নাথিং ইজ ইম্পচিবল, এভৰিথিং ইজ পচিবল। গতিকে সকলো এপ্লাই কৰক। আৰু মই যিখিনি কথা ক'লোঁ হয়তো ক'ৰবাত ভুল হ'ব পাৰে। মই ইয়াৰ আগত অকণমান বেলেগ ভিডিঅ' এটা শ্বুট কৰিলোঁ, এতিয়া মই এইটো ভিডিঅ' শ্বুট কৰিছোঁ, তো অকণমান টায়াৰ্ডো হৈ আছোঁ। কাৰণ বহুতে মেনিফেষ্টেশ্যনৰ ওপৰত জানিব বিচাৰিছিলে, যে বহুতে ফোন কৰে, মেছেজ কৰে, কি কৰোঁ কি নকৰোঁ। আচলতে মই এটা কথা কওঁ, আপোনাৰ যিকোনো প্ৰব্লেম হৈ আছে, সেই প্ৰব্লেমটোত আপুনি চুইচ ৱৰ্ড কয়, এঞ্জেল নাম্বাৰ কয়, যি কয় ক'ব, কিন্তু প্ৰথম আপুনি মেনিফেষ্ট কৰক, আপুনি চাব ৰিজাল্ট পাবই। আৰু মোক ৰিজাল্ট পালে আপোনালোকৰ ষ্টৰিবিলাক হোৱাটছএপত জনাবলৈ নাপাহৰিব দেই। চ' ভালে থাকক সকলোৱে। আৰু যদি কিবা ভুল ক'লোঁ তেতিয়াহ'লে প্লিজ ক্ষমা কৰি দিব আৰু মেনিফেষ্ট কৰক। আজিলৈ আহিছোঁ, নমস্কাৰ।